নমস্কাৰ টাইম এট চৰ্চালৈ স্বাগতম জনাই মই ঋতুস্মিন শৰ্মা প্ৰথমে আজিৰ অতিথিসকলক চিনাকি কৰি দিছোঁ আমাৰ সৈতে আছে বিজেপিৰ এগৰাকী চিনাকি চেহেৰা প্ৰশান্ত ফুকন ডাঙৰীয়া আমি তেখেতক স্বাগতম জনাইছোঁ লগতে কংগ্ৰেছৰ বিধায়ক সিদ্দিক আহমেদ ডাঙৰীয়া তেখেতকো আমি স্বাগতম জনাইছোঁ আৰু কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট সেই বাজেটখনক লৈ অসমৰ ৰাইজ অধীৰ আগ্ৰহে ৰৈ আছে কথাখিনি আগবঢ়াই নিয়াৰ পূৰ্বে আমি এটা বিশেষ দৃশ্য দেখুৱাব খুজিছোঁ সেই দৃশ্যটো এজাক মহিলাৰ প্ৰথমে সেই দৃশ্যটো আমি দেখুৱাই লৈছোঁ এটা বিশেষ দৃশ্য আমি দেখুৱাম আৰু এই দৃশ্যটো আমি বাজেট দাখিলৰ আগদিনা এই কাৰণে দেখুৱাইছোঁ যদি আমি অতিথিসকলৰ কাষলৈ আহিব পাৰোঁ এইসকল মহিলাৰ এই আচৰণ এই কাৰণেই কাৰণ তেওঁলোক নিশ্চিত যে কাইলৈ বাজেটত তেওঁলোকৰ মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ সেই ঋণটো মাফ কৰা হ'ব প্ৰথমেই প্ৰশান্ত ফুকন ডাঙৰীয়া কাষলৈ আহিছোঁ আমি এটা দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু এই দৃশ্যটো যদিও দৃশ্যটো অকণমান কিন্তু এটা প্ৰমাণ কৰিছে যে আচলতে আমাৰ মহিলাসকল কিমান আগ্ৰহে ৰৈ আছে কাইলৈ দিনটোৰ বাবে এটা ভাল খবৰ আহিব নেকি কাইলৈ নাই সকলোতকৈ প্ৰথমে মানে এটা কথা ভাল লাগিছে যে আমাৰ গ্ৰামাঞ্চলৰ ৰাইজ হওক বা চহৰ অঞ্চলৰ ৰাইজ হওক আমাৰ ৰাইজে এতিয়া বাজেট বোলা বস্তুটো বুজি পাইছে আজি এই মহিলাসকলে যিটো বাজেটৰ কাইলৈ এটা তেখেতৰ সদুত্তৰ আহিব বুলি ভাবি পেলাই তেখেতসকলে যিখিনি ব্যৱস্থা কৰিছে আৰু এই ব্যৱস্থাটো যে কিছু কিবা আহিব এই কথাটো কিন্তু সম্পূৰ্ণৰূপে মই আজি আপোনালোকৰ আগত ডিক্লেৰেশ্যন দিব নোৱাৰোঁ কিন্তু কিবা যে আহিব এইটো কথা ঠিক কাৰণ আজি কিছুদিনৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়টোৰ ওপৰত তৰপে আলোচনা কৰি আছে আৰু তেখেতেও এটা সিদ্ধান্তত উপনীত হৈছে হয়তো বাজেটতো এই কথাটো ৰিফ্লেক্ট কৰাৰ পাছত একেবাৰে নোহোৱাতকৈও কিবা যে এটা লাভৱান হ'ব ৰাইজ কিবা যে ৰাইজ যে এই মহিলাখিনিয়ে যিসকলে আজি তেখেতসকলে আনন্দত উৎফুল্লিত হৈছে সেইসকলৰ যে কিবা এটা হ'ব এই কথাটো কিন্তু মই ঠাৱৰ কৰিব পাৰিছোঁ নিশ্চয় সিদ্দিক আহমেদ ডাঙৰীয়া আছে কাইলৈ বাজেট আহি আছে আপোনালোকৰ ফালৰ পৰা কিবা আশা কৰিছে যে এইকেইটা সকাহ দিব অসমৰ ৰাইজক চৰকাৰখনে চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখন প্ৰথম মানে মুখ্যমন্ত্ৰী হিচাপে অহাকালি তেওঁ বাজেটখন তেওঁৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ ডাঙৰণীয়ে এইটো প্লেচ কৰিব আমিও আশাবাদী যে অসমৰ ডেভেলপমেণ্টৰ কাৰণে হয়তো এই বাজেটত এটা ভাল লক্ষণ পাম কিন্তু যেনেকুৱা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে মূল্যবৃদ্ধি এনেকুৱা হৈছে গতিকে গোটেই অসমৰ এটা হাহাকাৰ পৰিস্থিতি এইফালে কোভিড 19 দেখিছে গোটেই অসমৰ অৰ্থনৈতিক অৱস্থা একদম বেয়া কৰি তুলিছে গতিকে চাওঁ কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে যিটো অসম চৰকাৰৰ হৈ তেওঁলোকে যিটো বাজেট প্লেচ কৰিব তাৰপিছত আমি গম পাম যে অসমৰ স্বাৰ্থৰ কাৰণে অসমৰ ডেভেলপমেণ্টৰ কাৰণে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে আৰু যিটো মাইক্ৰ' ফাইনেন্স যিটো মহিলাসকলৰ ঋণ মুকুব কৰাৰ কথা তেওঁ কৈছিলে গতিকে কালি বাজেট প্লেচ কৰিলে আমি তেতিয়াহে আমি বুজি পাম যে অসমৰ কাৰণে তেওঁ কি মানে প্লেচ কৰিব সেইটোৱেই হয় মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলক লৈ আমি বহু বাতৰিও পৰিৱেশন কৰি আহিছোঁ মন্ত্ৰী অশোক সিংঘলে এটা মন্তব্য টাইম এইটৰ আগত কৈছিল কালি নিশা এই মন্তব্য কেৱল টাইম এইটৰ আগত কৈছিল যে 16 তাৰিখে ভাল খবৰটো আহি আছে মাইক্ৰ' ফাইনেন্সক লৈ সেই মন্তব্যটো মই এবাৰ এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম যে অসমৰ মহিলাসকলক কৰজোৰে মন্ত্ৰী অশোক সিংঘলে কি আহ্বান জনাইছে মন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচন প্ৰতিশ্ৰুতি দিছিলে যে আমি মাইক্ৰ' ফাইনেন্স ঋণ মাফ কৰিম আৰু প্ৰথম কেবিনেটতে কমিটিখন বনোৱা গ'ল বনাই দিয়াৰ পিছত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে আৰু এই বাজেটত আপোনালোকে এই প্ৰতিবেদনত যিখিনি ৰিকমেণ্ডেশ্যন আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি
গোটেই হোমৱৰ্ক কৰি মানে বাজেটত এই কথাখিনি আহিব আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কয় এইটো কৰে যদি ক'লে যে এইটো কৰিম এইটো কৰিবই তাৰ কাৰণে তেখেতে যিমানে কষ্ট কৰিব লাগে যিমানে মানে কৰিব লাগে চেষ্টা কৰিব লাগে সব কৰি মেলি তেখেতে দিয়া কথাটো তেখেতে ৰাখে এইটোৱে তেখেতৰ এটা ডাঙৰ গুণ যে একবাৰ যদি কৈ দিলে কৰিম তেতিয়া কৰিব আৰু সো দুখীয়া আই মাতৃসকলক মই কৰজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে কোনো মানে দুশ্চিন্তাত যাব নালাগে কোনোবাই যদি কিবা বুজাই আছে এইটো বুজিব নালাগে মাত্ৰ 15 তাৰিখৰ দিনটো বাকী আছে 16 তাৰিখটো বাজেট হ'বই 16 তাৰিখে জল পটপট আপোনালোকে গোটেই কথাটো জানিবলৈ পাব ঋণ মাফ হ'ব পাৰে নহয় ঋণ মাফ হ'ব ঋণ মাফ হ'ব বাজেট দাখিলৰ আগদিনা এনেকুৱা এটা কথা শুনি আমাৰো মনটো ভাল লাগিছে প্ৰশান্ত ফুকন ডাঙৰীয়া নহয় ঠিকেই যে এই কথাটো একেবাৰে কৈ দিব নোৱাৰোঁ যে 12,500 কোটি টকাৰ ঋণ মাফ হ'ব কিন্তু পৰ্যায়ক্ৰমে ইয়াৰ আগতে যিবিলাক চৰ্ত আছিলে বা যিখিনি কথা আছিলে কোনোবাই 8টা লোন লৈছে কোনোবাই 7টা লোন লৈছে কোনোবাই এটা লোন লৈছে সেই গোটেই কথাটো এতিয়া বাজেটৰ ওপৰত মানে আঁঠুৱা চাই ভৰিটো মেলিব লাগিব ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া মই ধৰক ফাইনেলি একো কথা কৈ দিব নোৱাৰোঁ কিন্তু যে মাইক্ৰ' ফাইনেন্সৰ এই যিটো ব্যাধি আমাৰ সেই ব্যাধি দূৰ কৰিবৰ কাৰণে আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা খুব ভাল এণ্টিবায়'টিকৰ ব্যৱস্থা কৰিছে খুব ভাল চিন্তা কৰিছে যিটো চিন্তাই আমাৰ এই সমস্যাটো আমি দূৰ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছে কিন্তু সেই সমস্যাটো আপোনাৰ কিটো পৰ্যায়ত হ'ব কি টেকন'লজি ইউজ কৰিছে কেনেকৈ হ'ব নে একেবাৰে চিধা কৈ দিব ঠিক আছে মই 12,500 কোটি টকা মই দি দিম এই গোটেই কথাটো আজি এই মুহূৰ্তত একেবাৰে কৈ দিব পৰা অৱস্থাত নাই কিন্তু যে কিবা এটা যে ভাল ফলাফল আহিব এই কথাটোত কোনো দ্বিমত নাই আৰু এই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিম বুলি সিদ্দিক আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ এইটোৰ প্ৰতিশ্ৰুতি আছিলে আপোনালোকেতো মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে বিজেপিয়ে যিখিনি চৰ্ত বা যিটো প্ৰক্ৰিয়া ঋণটো মাফ কৰিবলৈ গৈ আছে তাত আপোনালোক সুখীনে চাওক আমি বিচাৰোঁ আমি যেহেতু বিজেপি হওক কংগ্ৰেছ হওক আমি বিধায়ক নিৰ্বাচিত হৈছোঁ সমষ্টিৰ আৰু গোটেই অসমৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আৰু মানুহৰ কামৰ কাৰণে আমি আহিছোঁ গতিকে নেচাৰেলি যদি মাইক্ৰ' ফাইনেন্সটো এইটো আমাৰো প্ৰতিশ্ৰুতি আছিলে গতিকে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছে তেওঁ যদি প্ৰতিশ্ৰুতিখিনি ৰক্ষা কৰে নিশ্চয় আমি সুখী হ'ম কাৰণ এইটো অসমৰ মানে গৰীব দুখীয়া মহিলাসকলৰ এইটো বিৰাট এটা স্বাৰ্থ হ'ব কাৰণ আমি দেখিছোঁ বহুত মানে মহিলাসকলে যিটো কম লোন লৈ তেওঁলোকে গাঁৱৰ নিজৰ সৰু কিছুমান ডেভেলপমেণ্ট কাম কৰিছে কিছু সেল্ফ হেল্প গ্ৰুপবিলাকৰ মহিলাসকলে বহুত মানে নিজৰ ফেমিলি ৰক্ষাৰ কাৰণে তেওঁলোকে যেনেকুৱা কাম কৰিছে আজি এইখিনি যদি মাফ হয় নেচাৰেলি আমি সকলোৱেই সুখী হ'ব লাগিব আমাৰ হাতত আৰু এটা মন্তব্য আছে সেই মন্তব্যটো মই শুনাবলৈ চেষ্টা কৰিছোঁ বাজেটখনটো আপোনালোকে চব 3,30,00,000 মানুহৰ কাৰণে বাজেট ডেফিনেটলি আমি চেষ্টা কৰিম যে বাজেটখনে সকলো মানে শ্ৰেণীৰ মানুহক যে চুই যায় যথেষ্টখিনি তেওঁলোকে আচলতে মানুহে ভাবি থকা কিছুমান অসুবিধা পাই থকা কথাবিলাকেই কৈছে গতিকে বাজেটখনত যেতিয়া কিবা এটা বস্তু আনিব লাগে এটা পলিচি ডিচিশ্যন লৈ আনিব লাগিব গতিকে আমি সকলো স্তৰৰ মানুহকে আছে চুবলৈ চেষ্টা কৰিছোঁ যে বাজেটখনত আমি চেষ্টা কৰিম বাজেট হৈছে যে আমি বছৰটোৰ যিখিনি আমাৰ আয় ব্যয়ৰ খুঁটিয়া তাত আমি সকলো মানুহকে চুবলৈ চেষ্টা কৰোঁ গতিকে ডেফিনেটলি আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ চবৰে যাতে সকলো মানুহকে মনৰ যিবিলাক আশা আছে সেইখিনি যে চুই যাব পাৰোঁ ধন্যবাদ ভাল বাজেট দিম সকলো শ্ৰেণীৰ মানুহক চুই যোৱা এখন বাজেট হ'ব সিদ্দিক আহমেদ ডাঙৰীয়া আশা কৰিছেনে চাওক কালি প্লেচ কৰক বাজেটখন কাৰণ বৰ্তমান যিটো অসমৰ যিখিনি অৱস্থা কাৰণ পেট্ৰল ডিজেলৰ দাম যেনেকুৱা বাঢ়িছে আৰু গোটেই বস্তুবিলাকৰ দাম যেনেকুৱা বাঢ়িছে এইটো এই চৰকাৰে কিন্তু এতিয়ালৈ কণ্ট্ৰল কৰিব পৰা নাই গতিকে আজি মানে আপুনি যদি বজাৰত যায় দেখিব আগতে তেলৰ দাম মানে কিমান আছিলে আজি কিমান হ'ল তেনেকুৱা প্ৰত্যেকটা বস্তু আপুনি মানে আগতকৈ দ্বিগুণ হৈ গ'ল গতিকে আমি আশা কৰোঁ সকলোৱে যে এইটো প্ৰথম বাজেট আৰু
দুজনী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন এক্সপিৰিয়েঞ্চড মানুহ আজি অজন্তা নিয়োগ ডাঙৰীয়ানী তেওঁ 5 বাৰৰ বিধায়ক আৰু বহুত দিনৰ মন্ত্ৰী আছিলে তেওঁ নিজৰ নেচাৰেলি এটা নিজৰ এক্সপিৰিয়েঞ্চ আছে গতিকে আমি সকলোৱে আশা কৰিছোঁ যে যেনেকুৱা তেওঁ কৈছে যে সকলো শ্ৰেণীৰ মানুহক চুই যাব গতিকে যদি তেওঁ প্ৰেছ কৰক আমিও আশা কৰিছোঁ অন্ততঃ সকলো শ্ৰেণীৰ মানুহৰ ডেভেলপমেণ্ট হওক আৰু এখন চৰকাৰে ভাল কাম কৰক আমি ভাল কামৰ কাৰণে আমি সদায় মানে সহযোগ কৰিম আমি আৰু যদি জনস্বাৰ্থৰ যদি বিৰোধী কিবা হয় তেতিয়াহ'লে আমি সমালোচনা কৰিম যিহেতু আমি বিৰোধী দলত বহিছোঁ গতিকে মানে ভাল কামৰ এইটো আমি সদায় এইটো প্ৰশংসা কৰিবই লাগিব আৰু যদি জনস্বাৰ্থৰ উল্টা হয় তেতিয়াহ'লে আমি সমালোচনা আমি কৰিমেই প্ৰশান্ত ফুকন ডাঙৰীয়া মূল্য বৃদ্ধিটো এটা ডাঙৰ সমস্যা হৈছে আৰু মূল্য বৃদ্ধি বুলি ক'লেই যেতিয়া মূল্য বৃদ্ধিৰ কথা কোৱা হয় প্ৰশান্ত ফুকন ডাঙৰীয়া এখন বিশেষ ফটো সদায় ভাইৰেল হয় গতিকে এই মূল্য বৃদ্ধি কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত হৈছে এই কথাটো আপোনালোকে গ্ৰহণ কৰেনে নহয় চাওক মূল্য বৃদ্ধিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো এইটো এটা গোটেই এটা নেটৱৰ্ক ছিষ্টেম গোটেই দেশক লৈ এটা ব্যৱস্থা আৰু এই মূল্য বৃদ্ধিটো হোৱাৰ ক্ষেত্ৰত নাই হোৱা বুলিতো কোৱাৰ কোনো যুক্তিও নাই মূল্য বৃদ্ধি যিটো হৈছে তাৰ প্ৰধান কাৰণ কি কাৰণে হৈছে মূল্য বৃদ্ধি সেইটো এটা ডাঙৰ কথা আপোনাক মই এটা সৰু উদাহৰণ দিছোঁ এখন গাড়ীত যদি আপোনাৰ 100 বস্তা চাউল আহে সেই চাউল আগতে নমাওঁতে যদি 500 টকা লৈছিলে এতিয়া সেই চাউল নমাওঁতে 1200 টকা লয় উঠাওঁতেও ঠিক তেনেকৈ 1200 টকা লয় এই ছিষ্টেমবিলাকে আৰু লগতে পেট্ৰল ডিজেলৰ দাম যেতিয়া বাঢ়িলে সেই গোটেই কথাটোৰ এটা ক্ৰিয়া কৰে আৰু সৰু সৰু কথা গৈ শেষত এটা খাণ্ডৱ হয় দাম হৈ তাৰ পাছত বস্তুটোৰ দামটো বঢ়াৰ বেছি হয় এতিয়া প্ৰথম কথা হ'ল আমাৰ এটাইতকৈ ডাঙৰ ক্ৰিয়া হ'ল যে আমাৰ এই গাড়ী ভাড়া এতিয়া মানে অসমলৈ গাড়ী এখন যদি আহিব লগা হয় পঞ্জাৱৰ পৰা তাৰ গাড়ী ভাড়া আগতকৈ 35% গাড়ী ভাড়া বৃদ্ধি হ'ল আপোনাক মই কৈছোঁ যে আপুনি আজি কাৰোবাক ফোন কৰি সুধিলে আপুনি গম পাব যে 35% ভাড়া বৃদ্ধি হ'ল 50% আপোনাৰ লোডিং আনলোডিঙৰ পইচা বাঢ়িলে আৰু সেইবিলাক কথা ট্ৰেন্সপৰ্টেশ্যনটো আপুনি জানেই যে এটাতকৈ ডাঙৰ ক্ৰিয়া কৰে কাৰণ ট্ৰেন্সপৰ্টেশ্যনত এটাতকৈ সস্তা হ'ল আপোনাৰ ৱাটাৰৱে য'ত ফেচিলিটি আমাৰ ৱাটাৰৱে নাই ৰেলো প্ৰায় অলমষ্ট বন্ধ হৈ থকাৰ নিচিনা আছে সেইকাৰণে আমাৰ কি হৈছে ডেইলি যিমান কমচে কম আমাৰ ডেইলি 10-12টা ৰেক আহে বিভিন্ন সামগ্ৰী এতিয়া সেইবিলাক বন্ধ হৈ আছে গাড়ীত আনিবলগীয়া হৈছে আৰু লগতে কিছুমান আৰ্টিফিচিয়েল হৈছে নাই হোৱা বুলি কোৱা নাই দাম বঢ়াইছে এতিয়া আপোনাক মই সৰু কথা এটা কৈছোঁ আপুনি ফেঞ্চি বজাৰত এখন সৰু গেলামাল দোকানত যদি 1 কিলো ৰহৰ দাইল কিনে সেই একেখিনিকে যদি আপুনি নুনমাটিৰ এখন সৰু গলি এটা দোকান এখনত কিনে তাতকৈ আপুনি 35% বেছি দাম লয় আধা কেজি যদি কিনিবলৈ যায় বেছি দাম লয় এই বস্তুটো আপুনি এনালাইচিছ কৰিবলৈ বৰ সাংঘাতিক কথা এই যে ট্ৰেন্সপৰ্টেশ্যনৰ নামত এক বস্তা আনোতে যদি 100 টকা ভাড়া ল'লে সেই 100 টকাটো তেওঁ এই 8 কেজি চাউলৰ পৰাই বা দাইলটোৰ পৰাই উলিওৱাৰ এটা ব্যৱস্থা সেইকাৰণে আমাৰ এই বস্তুখিনিৰ দামৰ ক্ষেত্ৰত যথেষ্টখিনি আমাৰ অসুবিধা হয় কিন্তু এইটো চৰকাৰৰ কৰণীয় নাথাকে নেকি আছে চৰকাৰৰ কৰণীয় যথেষ্টখিনি আছে কিন্তু কিছুমান কাম আপুনি চৰকাৰে যদি এটা ছিষ্টেমত যদি কৰি দিব নোৱাৰে আপুনি গৈ নুনমাটি দোকানখনত গৈ পেলাই বন্ধ কৰাটো এইটো সম্ভৱ নহয় কিন্তু কথা হ'ল তাৰ প্ৰধান কাৰক হ'ল আজিৰ ডেটত প্ৰধান কাৰক হ'ল আমাৰ এই COVID-19ৰ ব্যৱস্থাটোৱে আমাক এটা ডাঙৰ ব্যাধি ৰূপে আমাক এইটো এটা ডাঙৰ এটা হাৰ্ডেলছ হিচাপে হৈছে বাঢ়িছে আমাৰ ক'ৰবাত ইনএফিচিয়েঞ্চি আছে মই সেইটো নাই বুলি কোৱা নাই কিন্তু এটাতকৈ ডাঙৰ যদি কাৰক হৈছে এই মূল্য বৃদ্ধিৰ এই COVID-19ৰ ফলত মই দুটা উদাহৰণ আপোনাক দিছোঁ একদম প্ৰেক্টিকেল উদাহৰণ দিছোঁ আপুনি ৰেকৰ্ড কৰক আৰু আপুনি খবৰ লওক 35% ট্ৰেন্সপৰ্টেশ্যনত বাঢ়িলে লেবাৰ চাইজত 50% 5 টকা যিটো দাইলৰ বেগ নমাই দিলে 5 টকা লৈছিলে এতিয়া 7.5 টকা লয় পেট্ৰল ডিজেলৰ দামটো কমাব পাৰিলে বহুত কমি যাব পেট্ৰল ডিজেলৰটো চাওক এইটো গ্ল'বেলি এটা কথা থাকে পেট্ৰল ডিজেলৰ তথাপি যি নহওক আমাৰতো এতিয়া ধৰক যোৱাবাৰ আমি 5 টকাকৈ আমি 5 টকাকৈ কমাই থৈছিলোঁ 5 টকাকৈ আমাৰ নিজৰ খাজানাৰ পৰা 97 টকা হ'ল হয় হয় নহয় সেইটোতো আপোনাৰ কোনো কথা নাই সেইটোতো একদম আমি কৈছোঁ যে এইটো আমি নিজেই চিন্তা কৰিছোঁ যে ইমান পেট্ৰল ডিজেলৰ দাম বাঢ়িছে আমিও সেইটো লৈ এসময়ত প্ৰতিবাদ কৰিছিলোঁ আজিও উত্তৰাধিকাৰ সূত্ৰ হিচাপে আজি আমি সিদ্দিক ভাইক কৈছোঁ ভাই আপোনালোকেও আন্দোলন কৰক ময়ো কৰিছিলোঁ
আপোনালোকে উত্তৰাধিকাৰী সূত্ৰ হিচাপে আপোনালোককে দিছোঁ আৰু আন্দোলনটো কৰিবৰ কাৰণে। মানে এই কথাবিলাক আপোনালোকৰ যেতিয়া দলৰ মাজত হয় বা চৰকাৰৰ মাজত আলোচনা হয়, এই কথাবিলাক গুৰুত্ব পাইছেনে নাই পোৱা যে মানুহৰ এতিয়া এই হাহাকাৰ অৱস্থা হৈছে, প্ৰতিটো বস্তুৰ প্ৰায় দুগুণ দাম হৈছে, এই কথাবিলাকে গুৰুত্ব পাইছেনে বা কাইলৈ বাজেটখনৰ ৰিফ্লেক্ট কৰিবনে এই কথাবিলাকক গুৰুত্ব দিয়া বিষয়টো? চব গুৰুত্বটো সাংঘাতিক ধৰণে গুৰুত্ব পাইছে। গুৰুত্ব পাইছে, আমাৰ চিন্তাও হৈছে, আমিও চিন্তা কৰিছোঁ। কাৰণ আমি এখন চৰকাৰ এখনত বাকী যদি কথাবিলাকক আপোনালোকে ডেভেলপিং ছাইডটোৰ ফালৰ পৰা যদি আপোনালোকে প্লাছ পইণ্ট দিয়ে, এটাত যদি আমাৰ যদি মাৰ খাই যাওঁ, তেতিয়াহ'লে আমাৰ যিটো ছিষ্টেম বা আমাৰ চৰকাৰখনৰ মানদণ্ডটো তাত নিশ্চয় কমি যাব। এটা বগা চোলাত যদি আপোনাৰ অকণমান দাগ এটা লাগি যায়, যিমান দামী চোলা নহওক, যিমান ধুনীয়া ইস্ত্ৰি কৰি নিপিন্ধক, এই চোলাটোৰ আপোনাৰ মাইনাছ হৈ যায়। সেইকাৰণে আমি আমাৰ চৰকাৰখনত যদি আজি মূল্য বৃদ্ধিটো আপোনালোকে নাভাবিবই, আমাৰ মনত এইটো এটা ডাঙৰ চিন্তা, যিটো কাৰণে হয়তো আমাক আজি যথেষ্টখিনি আমাক অসুবিধাত পৰিছে, আমিও চিন্তা চৰ্চা কৰিছোঁ। কিন্তু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ব্যৱস্থাটোত যিটো প্ৰথম ফেক্টৰ, সেইটোৱে হ'ল আমাৰ আজি এই ক'ভিড। এতিয়া আপুনি ভাবি চাওক, আজি কাইলৈৰ পৰা গুৱাহাটীত 2টা বজাত বন্ধ হৈ যাব। এই যে বন্ধ হৈ যোৱা ছিষ্টেমটোক লৈ মানুহে এডভান্টেজ লৈছে কিছুমানে, যে 2টা বজাত বন্ধ হৈ যাব। কাইলৈৰ পৰা 2টা বজাত বন্ধ হ'ব নেকি? কাইলৈৰ পৰা 2টা বজাত বন্ধ হ'ব বুলি মই শুনি আছোঁ। কাইলৈৰ পৰা যদি 2টা বজাত বন্ধ হৈ যায়, আগৰ 5টাৰ পৰা 2টা হৈ গ'ল। এই ধৰণৰ কথাবিলাকত আৰু যিখিনি মানুহে এনেকুৱাবিলাকত এটা চান্স লৈ ভাল পায়, সেই তেনেকুৱাখিনি মানুহৰ পৰাও বহুত কথা হৈছে। মানে এটা সমস্যা এটা এনেকুৱা এটা হৈছে, য'ত আমি মানে ধৰক চিন্তা কৰিও পাৰ পোৱা নাই, যিটো কৰিব যাওঁতে আমাৰ এনেকুৱা এটা বস্তু হৈ আছে, এই বেমাৰটো কৰিবতো লাগিবই দিয়ক, কৰিবতো লাগিবই। আৰু তাৰ কাৰণে হয়তো আজি আমি ৰাইজৰ ওচৰত আমি ৰোষতো পৰিছোঁ, ৰাইজে বেয়াও পাইছে, অপজিশ্যনেও কৈছে, আৰু মানি ল'বলগীয়া হৈছে, উপায়তো নাই, তেনেকুৱা ধৰণৰ কথা হয়। ছিদ্দিক আহমেদ ডাঙৰীয়া খুব খোলাখুলিকৈ কথাখিনি কৈছে। কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত যি ধৰণে প্ৰতিবাদটো কৰিব লাগিছিলে বা হেঁচা এটা দিব লাগিছিলে মূল্য বৃদ্ধিক লৈ, সাধাৰণতে দেখা যায় যে এতিয়া ৰাইজ আৰু সংবাদ মাধ্যমে যেন বিৰোধীৰ ভূমিকা এটা পালন কৰি আছে, তেনেকুৱা এটা হৈছে। কিন্তু আমাৰ কংগ্ৰেছৰ দলৰ ফালৰ পৰা প্ৰতিবাদ কৰা হৈছে, প্ৰত্যেক পেট্ৰল পাম্পে গৈ আমাৰ ৱাৰ্কাৰখিনিয়ে কৰিছে। কিন্তু কথাটো হ'ল, আমি সকলোৱে জানো যে বৰ্তমান যিটো দেশৰ অৱস্থা বহুত বেয়া। কাৰণ বাংলাদেশত আপুনি যদি চায়, তাতে ডিজেলৰ দাম এতিয়া 51 টকা আৰু পেট্ৰলৰ দাম তেওঁলোকে 61 টকা। কিন্তু আমাৰ বাংলাদেশতকৈ আমাৰ পজিশ্যন হৈ গ'ল বেয়া। কাৰণ আমি ক্ৰুড অইল আমি মাত্ৰ 30 টকা কিমান পইচাত আমি কিনো, আৰু এতিয়া যে যিটো যেনেকুৱা দাম বাঢ়িছে, আৰু মেইনলি ডিপেণ্ড কৰে এই পেট্ৰল ডিজেলৰ দামৰ ওপৰত, গোটেই মানে আমাৰ বস্তুবিলাকৰ দাম বাঢ়া কমা বহুতখিনি ডিপেণ্ড কৰে। কাৰণ ইয়াত বস্তুখিনি আমি কেৰিং কৰোঁ, বহুত পইচা যায়, আৰু আমাৰ মেক্সিমাম প্ৰডাকশ্যন পাঞ্জাৱ, হৰিয়ানা মানে বহুত ষ্টেটৰ পৰা হয়। গতিকে তাৰ পৰা আমাৰ কেৰিং যদি বহুত বেছি হয়, আজি ধৰক মই কৰিমগঞ্জত গৈ আছোঁ, এটা টাইমত আমি কৰিমগঞ্জত মানে আমাৰ এটা বাছৰ ভাড়া, নাইট ছুপাৰৰ ভাড়া আছিলে 250 টকা, আজি নাইট ছুপাৰৰ ভাড়া হ'ল 800 টকা। গতিকে এই যিটো আমাৰ ধৰক যিটো যাতায়াতৰ ব্যৱস্থা, এটা মানুহৰ যদি ইমান ভাড়া হয়, তাৰপিছত মানে বস্তুৰ দাম কেনেকুৱা হ'ব? ঠিক তেনেদৰে মানে প্ৰত্যেকটা এটা ট্ৰাকৰ ভাড়া যিমান আছিলে আগতে, ইয়াত কৰিমগঞ্জত এটা ট্ৰাক 6000ত গৈছিলে, আজি মানে এখন ট্ৰাক যদি ইয়াৰ পৰা কৰিমগঞ্জ যদি লৈ যায় 40,000 টকা লাগে। গতিকে ইমান যিটো বাঢ়িছে, আৰু ইয়াৰ কাৰণে বস্তুবিলাকৰ ওপৰত মানে দামটো অট'মেটিক বৃদ্ধি হৈছে। গতিকে এইটো এটা ডাঙৰ ইছ্যু। আজি হয়তো কোভিড অহাৰ হয়তো 1.5 বছৰ হৈছে, 2 বছৰ হয়তো হোৱাই নাই। কিন্তু তাৰ আগৰ ফালৰ পৰাই আমি দেখিছোঁ যে মানে বিজেপি চৰকাৰৰ দিনত বস্তুৰ দাম বহুত তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই হোৱা বুলি কোৱা নাই, কিন্তু এই ক'ভিড হোৱাৰ পাছত বেছি প্ৰভাৱ পেলাইছে। সেইটো অলপ নাই হোৱা, ক্লাইম্বিংটো অলপ বেছি ষ্টিপ হৈ গ'ল। চব ইণ্ডাষ্ট্ৰীবিলাক মাৰ খাইছে, মানে মেন পাৱাৰ মানে হেৰি হৈ গৈছে, আৰু ক'ভিডৰ টাইমত বহুত মানুহৰ বহুত হেৰাছমেণ্টো হৈছে, হাৰাশাস্তি হৈছে। এইটো গভৰ্ণমেণ্টো মানে তেনেকুৱা মানে ঠিক প্লেনিং মতে সেইটো কৰা নাই। এফালে মানুহৰ দৰমহা নাই আৰু আনফালে মূল্য বৃদ্ধি হৈছে, অসুবিধা হৈ আছে। গতিকে এটা জৰ্জৰিত অৱস্থাত এতিয়া অসমখনৰ অহাকালি বাজেটটো মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁ আমাৰ অজানক ডাঙৰণীয়ে তেওঁলোকে কেনেকুৱা মানে
কি প্লেচ কৰে তেওঁ কৈছে যে সকলো মানুহৰ যেনেকুৱা চুই যায় সকলো মানুহে তাৰ পৰা অন্তত উপকৃত হয় তেনেকুৱা তেওঁলোকে বাজেট প্লেচ কৰিব চাওঁ অহাকালি কেনেকুৱা কি বাজেট প্লেচ কৰে আপোনালোকৰ ফালৰ পৰা যে এই তিনিটা বাজেটত থকাটো বিচাৰিছে এনেকুৱা ধৰণৰ কিবা আলোচনা হৈছে কংগ্ৰেছত যে এইকেইটা কাম হ'ব লাগে আমি তেনেকুৱা আমি আলোচনা কৰা নাই আমি বাজেটৰ ওপৰত তেওঁলোকে কেনেকুৱা কি প্লেচ কৰিব তাৰ ওপৰতে আমি আলোচনা সমালোচনা আমি গোটেইখিনি কৰিম গতিকে আমাৰ যেটো আছিলে আমাৰ প্ৰতিশ্ৰুতি আছিলে আমিতো গভৰ্ণমেণ্ট ৰাইজেতো আমাক প্ৰত্যাখ্যান কৰিলে বিজেপিক আকোৱালি ল'লে এতিয়া আমি সমালোচনা কৰিম আমি ৰাইজৰ কাম কৰিব লাগে যদি তেনেকুৱা যদি আমি দেখোঁ যে বাজেটত তেনেকুৱা ৰাইজৰ হৈ ইমান ভাল কোনো তেওঁলোকে বাজেটত তেনেকুৱা বস্তু অহা নাই তেতিয়াহ'লে আমি নিশ্চয় সমালোচনা কৰিম আজি গৰীব দুখী মানে মানুহৰ এনেকুৱা অৱস্থা হৈছে মানে গাঁৱত যদি আপুনি যায় আমি গাঁৱত থাকোঁ গাঁৱত যদি যায় মানুহৰ মানে নিজৰ খোৱাখিনি প্ৰব্লেম হৈছে কাপোৰ কিনাৰ প্ৰব্লেম হৈ গৈছে মানুহৰ কোনো মানে কামৰ অভাৱ হৈছে মানুহে কোনো কাম নাই মানে এনেকুৱা এটা পৰিস্থিতি হৈছে ইফালে মানে লকডাউনেও মানে কোভিডে বহুত অৱস্থা বেয়া কৰি তুলিছে আৰু ইয়াৰ মাজত আকৌ এনেকুৱা সময়ত বেছিহে সকাহ দিব লাগে ৰাইজক হয় আমাৰ গাঁৱত মই দেখিছোঁ যে মেক্সিমাম মানুহ মানে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আছে তেওঁ যদিও ডিব্ৰুগড় চহৰত আছে নিশ্চয় গাঁৱৰ লগত তেওঁৰ সম্পৰ্ক আছে গতিকে তেওঁ নিশ্চয় এইটো মানে গম পাইছে গতিকে এইটো মানে এই যে চিটুৱেশ্যনত বৰ্তমানে আমি চলি আছোঁ মানুহৰ কোনো মানে ৰোজগাৰ নাই কোনো ইনকাম নাই যিবোৰ মানুহে বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ আছে তাত কামৰ কোনো সুবিধা নাই গতিকে এইটো পৰিস্থিতিত কেনেকুৱা তেওঁলোকে মানে অহা 5 বছৰ আকৌ এই বছৰৰ কাৰণে বাজেট বা কেনেকুৱা প্লেচ কৰিব কি কৰিব আমাৰ ৰাইজৰ কি সুবিধা দিব আনএমপ্লয়েড সমস্যা আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে 1 লাখ ল'ৰা ছোৱালীৰ চাকৰি দিব গতিকে কোন ডিপাৰ্টমেণ্টত কেনেকুৱা দিব বহুত ল'ৰা ছোৱালী আমাক সোধে যে এইবাৰ অসমত 1 লাখ চাকৰি হ'ব আমি চাকৰি পাম নেকি কি চিষ্টেমত দিব আমিতো একোৱেই গম নাপাওঁ গতিকে নেচাৰেলি যদি তেওঁলোকে কেনেকুৱা কি চিষ্টেমত কৰিছে এই যে আনএমপ্লয়েড প্ৰব্লেম কেনেকৈ সলভ কৰিব বা আজিকালি প্ৰায় ঘৰে ঘৰে শিক্ষিত ল'ৰা ছোৱালী হৈছে গতিকে তেওঁলোকে মানে কামৰ কাৰণে কি সুবিধা পাব সেইখিনি আমি নিশ্চয় আমি চাম হয় প্ৰশান্ত ফুকন ডাঙৰীয়া এনেকুৱা কৰিব নোৱাৰে নেকি এটা চিন্তাহে যে আপোনালোকে অন্যান্য পেট্ৰল ডিজেলত যিখিনি আপোনালোকে স্থানীয় শুল্ক লগায় সেইখিনি হ্ৰাস কৰি আপোনালোকে মদত 3 গুণ দাম লওক চিগাৰেটত লগাওক এই ধৰণটো কৰিব পাৰে মই আপুনি সেইটো ঠিকেই কৈছে কিন্তু সেইটো কষ্ট এফেক্টিভ নহয় মানে তাত যদি আপুনি মাইনাছ কৰি দিয়ে 17 টকা আপুনি ইয়াত ইনকম হ'ব আপোনাৰ 1 টকা এই দুইটা বস্তুৱে আপোনাৰ নিমিলে দ্বিতীয়তে কথাটো হৈ গ'ল কি আমাৰ GST ফালৰ পৰা আমাৰ যোৱাটো আপুনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া GST যিমান প্ৰায় আমাৰ এজন এভাৰেজ 1 লাখ কোটি টকা আমাৰ পাৰ মান্থ আমাৰ GST পৰা আহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তাৰে এটা পাৰ্চেণ্টেজ আমালৈও আহে এতিয়া আমাৰ যোৱা মাহত আমাৰ এটা প্ৰায় 96,000 ক্ৰোৰ আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এই ধৰণৰ কথাবিলাকৰ কাৰণেও আমাৰ কাৰণে এই পইচা যিটো আমি পাব লাগে সেইটো আমাৰ কম হোৱাৰ কাৰণে আমি মানে নেক টু নেক মানে কৰি চলি থাকিবলগীয়া হৈছে এতিয়াতো আমি কেতিয়াও আমাৰ নাভাবোঁ যে আমি কেতিয়াও মানে এই মানুহৰ ডিঙিত টেপা মাৰি পেলাই আমাৰ চৰকাৰখন ভালকৈ চলক তেনেকুৱা কথাটো আমি কেতিয়াও ভবা নাই কিন্তু পৰিস্থিতি সাপেক্ষে আমাৰ তেনেকুৱা হৈছে আপুনি আজি ভাবক এই কোভিডৰ নামত আমাৰ যিটো এটা ব্যৱস্থা হৈছে আৰু যিমান পইচা আমাৰ কোভিডৰ নামত আজি খৰচ হৈছে এই গোটেই হস্পিটেলে প্ৰত্যেক জেগাতে এটা কণ্টিনিউৱাছ প্ৰচেছ এটা চলি আছে সেইখিনিতো আমাৰ যথেষ্ট পইচা দৰকাৰ হৈ গৈছে আৰু ইনকমটো কমি গৈছে কিন্তু খৰচটো বাঢ়ি গৈছে ৰাইজৰ অনুদানো লৈছে আপোনালোকে হয় হা ৰাইজৰ অনুদানো লৈছে সেইকাৰণে কোভিড নহয় ৰাইজৰ অনুদানটো এইটো ফিলিংছ ৰাইজৰ অনুদানটো আপোনাৰ যিমান আহিছে সেইটো কোনো কথা নাই কিন্তু এইটো এটা আমাৰ এটা ফিলিংছ ৰাইজৰ লগত যে ৰাইজ যে চৰকাৰখনৰ লগত আছে বা চৰকাৰখনৰ প্ৰতি ভাল ভাৱ আছে সেইকাৰণে ৰাইজে আমাক 2-4 টকা দিছে না বুলি কোৱা নাই সেইটো আমি ৰাইজক আজি আমাৰ চৰকাৰখনৰ ফালৰ পৰা বা আমি ফালৰ পৰা আমি ৰাইজক ধন্যবাদ দিছোঁ যে ৰাইজৰ ইমান অভাৱৰ দিনতো ৰাইজে আমাক মৰম কৰিছে কিন্তু এটা কথা আপোনালোকক কৈছোঁ যে মূল্য বৃদ্ধি হৈছে আজি কোভিডৰ যি ব্যৱস্থা হৈছে কাইলৈ পৰহিলৈ আকৌ বানপানীৰ কথা আছে এই কথাবিলাকে কিন্তু আমাক যথেষ্ট জৰ্জৰিত কৰিছে
আমি এইটো নহয় যে আমি ৰুমৰ ভিতৰত সোমাই ফূৰ্তি কৰি আছোঁ, মুখখনে হয়তো হাঁহি আছোঁ, কিন্তু চৰকাৰখনৰ এই মূল্যবৃদ্ধি ইত্যাদি যিবিলাক কথা আছে, আপোনালোক যেনেকৈ চিন্তিত, ছিদ্দিক ডাঙৰীয়া যেনেকৈ চিন্তিত, আপুনি নাভাবিব যে মই আজি শাসকীয় দলৰ বিধায়ক হ'লেও আমাৰ চিন্তা চৰ্চাত আছোঁ আৰু আমি য'ত পূৰ্ণাস্তি বাজেটখন হৈ যাওক। আজি মুখ্যমন্ত্ৰী মহোদয়ৰ তীক্ষ্ণতাৰে এইখন বাজেট চিন্তা কৰিছে মই ভাবিছোঁ, আৰু কাইলৈ বাজেটখন শুনাৰ পাছত আপুনি মাতিব, লাগিলে ময়ো আহিম, আমি সেই বিষয় লৈ আমি বিস্তাৰিতভাৱে কৰিম। আৰু আমিও আশা কৰিছোঁ যাতে সোনকালে ক'ভিডো ভাল হওক আৰু আমাৰ এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা নিশ্চয় কিবা এটা সকাহ ৰাইজক দিব লাগিব, নহ'লে ৰাইজে কিন্তু আমাক বৰ বেয়া পাব। ক'ভিড ভাল কৰিবলৈ হ'লেতো এটা ভেকচিনেশ্যনৰ বাহিৰে বেলেগ উপায় নাই বুলি কৈছে, নাই একমাত্ৰ। মই কথা ক'ভিডৰ এতিয়া ইমান এক্সপেণ্ডিচাৰ ক'ত আছে, ধৰক ক'ভিডৰ ভেকচিনেশ্যন, ভেকচিনো তেনেকুৱা অহা নাই। ধৰক মোৰ ডিষ্ট্ৰিক্ট কৰিমগঞ্জ ডিষ্ট্ৰিক্টত সেইদিনা মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ যে আপুনি কিমান এতিয়া গাঁৱত মানে এনেকুৱা হৈছে যে ৰাতি 2-3টাৰ পৰা মানুহবিলাক লাইনত খাৰা হৈ যায় ভেকচিন ল'বৰ কাৰণে, কিন্তু ভেকচিন নাই। ভেকচিন পাৰ ডে কৰিমগঞ্জত 3000 চামথিং মানে এতিয়ালৈ আহে, বেলেগ ডিষ্ট্ৰিক্টত কেনেকুৱা বা আহে নাজানো, কিন্তু মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ যে মানুহবিলাকে এনেকুৱা চব ঠাইত মানুহবিলাকে কয় যে আমাৰ তাত ভেকচিন হোৱা নাই, আমাৰ তাত আহাই নাই, কোনো মানে ডেট দিয়া নাই। মই আমাৰ যিটো ব্লক হেল্থ যিটো আমাৰ হস্পিটেল আছে তেওঁক ক'লোঁ যে আপুনি কেনেকুৱা কি ছিষ্টেমত দিছে। তেওঁ ক'লে যে আমি প্ৰত্যেকটা মানে ANMৰ চেণ্টাৰ ৱাইজ আমি ক'ভিড চেণ্টাৰ আমি ঠিক কৰিছোঁ, তাতে আমি ভেকচিনেশ্যন কৰিম। কিন্তু দেখা পালোঁ মই ডিষ্ট্ৰিক্টত গ'লোঁ, ডিষ্ট্ৰিক্টৰ জইণ্ট ডিৰেক্টৰৰ লগত কথাত পাতিলোঁ, তেওঁ ক'লে যে তেওঁৰ টীমো আছিলে একেলগে, গ'লে তেওঁলোকে যে আমি 3000 ভেকচিন পাওঁ পাৰ ডে, গতিকে আমাৰ 96 গাঁও পঞ্চায়ত আৰু 4খন টাউন আছে, গতিকে আমি মিলাবই পৰা নাই। আৰু মানুহ এনেকুৱা হৈছে যে ৰাতি 2-3টাত গৈ লাইনত খাৰা হৈ যায়। কোনোবা ঠাইত মানে কোনোবা মানুহক 300 টকা হাজিৰা দিয়ে, তেওঁ গৈ লাইনৰ জেগাটো কাভাৰ কৰি ৰাখে, তাৰপিছত সেই জেগাটো গৈ মানে যোনে ভেকচিন মাৰিব তাত গৈ পায়, সেই মানুহটোক উলিয়াই দি নিজে ভেকচিন মাৰে, তেনেকুৱা হৈ আছে। গতিকে ভেকচিনেশ্যনটো মানে আৰু অলপ যদি ভাড়াই দিয়ে গভৰ্ণমেণ্টে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মানে সুৰাৰ যিহেতু হোম ডেলিভাৰী হৈছে প্ৰশান্ত ফুকন ডাঙৰীয়া, ভেকচিনৰ হোম ডেলিভাৰীও আপোনালোকে চিন্তা চৰ্চা নিশ্চয় কৰিব পাৰে, ঘৰে ঘৰে গৈ ভেকচিন, যিহেতু সুৰাৰ হোম ডেলিভাৰী আপোনালোকে দিব পাৰিছে, ভেকচিনৰ হোম ডেলিভাৰী কৰিব নোৱাৰিব তেনেকুৱাতো কথা নাই নহয়। চাওক, ভেকচিনেশ্যনটো এনেকুৱা এটা বস্তু নহয় গৈ মানুহৰ ঘৰত গৈ পেলাই গেটৰ বাহিৰৰ পৰা বেল মাৰি দি থৈ অহা বস্তুটো নহয়। ই এটা চেণ্টাৰ দিব লাগিব, তাক দিয়াৰ ছিষ্টেম আছে, ইয়াৰ এই গোটেই ছিষ্টেমত লেখা পঢ়া ইত্যাদি বহুতখিনি কাম আছে। ঘৰে ঘৰে গৈ দিয়াটো কথা নহয়, যে এটা অঞ্চলত গৈ দিয়া ব্যৱস্থাটো সেইটোৱে আছে, আৰু গাঁও পঞ্চায়তবিলাকক দিয়া আছে, ৱাৰ্ডবিলাকত দিয়া আছে। মানে কথাটো হ'ল কি, ভেকচিনেশ্যন কিমান আহিছে। যদি আজি আমাৰ এই 36খন জিলা আছে বা 36খন হেৰি আছে, তালৈ প্ৰত্যেকতে যদি 8000 বা 10000কেও আহিছে, তেতিয়াও ডেইলি প্ৰায় আপোনাৰ লাখ ভেকচিনেশ্যন আহিছে, কাৰণ ভেকচিনটো আহিব লাগিবতো। বিশ্বৰ ভিতৰত বাৰু ভাৰতে আটাইতকৈ ভেকচিনেশ্যন কৰিছে, সেইটো ক্ষেত্ৰত মানে ৰেকৰ্ডো কৰিছে। আমাৰ অকল সময়টো শেষ হৈ আহিছে, দুয়োজনকে আমি ধন্যবাদ জনাইছোঁ। আৰু কাইলৈ বাজেট আহি আছে, আশা কৰিছোঁ যে মহিলাসকলক সকাহ দিব, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব, মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কাইলৈ বাজেটখনে এটা ধনাত্মক দৃষ্টিভংগী কঢ়িয়াই আনিব, আৰু ভেকচিনেশ্যন খৰতকীয়া কৰাৰ ক্ষেত্ৰতো যেন বিশেষ য'ত যি কৰিব লাগে সেয়া হ'ব, সেই আশাৰে আজিৰ পৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ লগ পাম টাইম উইথ চৰ্চাৰ পৰা। আজি আমি বিদায় লৈছোঁ। নমস্কাৰ।